শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে চিন্তা কৰক যোৱা লোকসভা ইলেকশ্যনৰ সময়ত মই কৈ গৈছিলো যে ঘৰ পাবৰ কাৰণে যি জিঅ টেগিং আছে এইবাৰ মই আত্মসহায়ক গোট জীৱিকা সখী দি জিঅ টেগিং কৰাম এইবাৰ জিঅ টেগিং হল নে নাই ভাল কৰি আপোনালোকে কওক আগতকৈ ভাল হল নে নাই এতিয়া ইমানটোলৈকে আমি নিয়ম কৰিব খুজিছো যে যিবিলাকৰ নাম কিবা কাৰণত জীৱিকা সখী বাইদেউসকলেও লোৱা নাই এতিয়া আমি আপোনালোকক এটা সুবিধা দিম নিজৰ ঘৰৰ জিঅ টেগিং যাতে নিজে আপোনালোকে কৰি দিব পাৰে কাৰো ওচৰত হাত পাতিব নালাগে তাৰ মানে এইবাৰ মই অৰুণোদয় সকলোকে দিয়াৰ কাম সম্পূৰ্ণ কৰিম দ্বিতীয়তে ঘৰৰ যাতে লিষ্টত আমাৰ প্ৰতি গৰাকী আগতে নোপোৱা মানুহৰ ঘৰ আহিব পাৰে দুখীয়া মানুহৰ নাম ঘৰৰ লিষ্টত সোমাব পাৰে এমপি ইলেকশ্যনৰ সময়ত মই কৈ গৈছিলো অসমৰ কতো নাই আগতে কমপ্লেইন আছিলে জিঅ টেগিং ললে টকা দিব লাগে 10,000 দিব লাগে 15,000 দিব লাগে 20,000 দিব লাগে এইবাৰ জিঅ টেগিং মোটামুটি বিনা পইচাত টেগিং হৈছে না নাই কৰবাত যদি কোনবাই চাহ একাপ খাইছে বেলেগ কথা কিন্তু পইচা লবতো কোনেও হা কৰা নাই কৰিছে নেকি অৰ্থাৎ লাহে লাহে আমি অসমখনৰ পৰিৱৰ্তন কৰি আনি আছো শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে চিন্তা কৰক যোৱা লোকসভা ইলেকশ্যনৰ সময়ত মই কৈ গৈছিলো যে ঘৰ পাবৰ কাৰণে যি জিঅ টেগিং আছে এইবাৰ মই আত্মসহায়ক গোট জীৱিকা সখী দি জিঅ টেগিং কৰাম এইবাৰ জিঅ টেগিং হল নে নাই ভাল কৰি আপোনালোকে কওক আগতকৈ ভাল হল নে নাই এতিয়া ইমানটোলৈকে আমি নিয়ম কৰিব খুজিছো যে যিবিলাকৰ নাম কিবা কাৰণত জীৱিকা সখী বাইদেউসকলেও লোৱা নাই এতিয়া আমি আপোনালোকক এটা সুবিধা দিম নিজৰ ঘৰৰ জিঅ টেগিং যাতে নিজে আপোনালোকে কৰি দিব পাৰে কাৰো ওচৰত হাত পাতিব নালাগে তাৰ মানে এইবাৰ মই অৰুণোদয় সকলোকে দিয়াৰ কাম সম্পূৰ্ণ কৰিম দ্বিতীয়তে ঘৰৰ যাতে লিষ্টত আমাৰ প্ৰতি গৰাকী আগতে নোপোৱা মানুহৰ ঘৰ আহিব পাৰে দুখীয়া মানুহৰ নাম ঘৰৰ লিষ্টত সোমাব পাৰে এমপি ইলেকশ্যনৰ সময়ত মই কৈ গৈছিলো অসমৰ কতো নাই আগতে কমপ্লেইন আছিলে জিঅ টেগিং ললে টকা দিব লাগে 10,000 দিব লাগে 15,000 দিব লাগে 20,000 দিব লাগে এইবাৰ জিঅ টেগিং মোটামুটি বিনা পইচাত টেগিং হৈছে না নাই কৰবাত যদি কোনবাই চাহ একাপ খাইছে বেলেগ কথা কিন্তু পইচা লবতো কোনেও হা কৰা নাই কৰিছে নেকি অৰ্থাৎ লাহে লাহে আমি অসমখনৰ পৰিৱৰ্তন কৰি আনি আছো